তহঁতি ধৰা তহঁতি ধৰা আকৌ তহঁতি ধৰা গৈ আকৌ ধৰা গৈ আকৌ ধৰা গৈ আকৌ তহঁতি ধৰা গৈ তহঁতি ধৰা গৈ যা মন্দিৰত ভাঙৰ বেকাৰ মন্দিৰত ছোৱালী ইহঁতক কালা গুণ্ডা ককাই হয় গোটেই বহিগাঁও বেয়া খোৱা মানুহ এইটো কালা গুণ্ডা ককাই কি ব্যৱসায় কৰ তই সেইটো ক ব্যৱসায় নাম ক একো ব্যৱসায় নকৰে মাইকী ব্যৱসায় কৰে 2 নম্বৰ ব্যৱসায় কালা গুণ্ডা ড্ৰাগছ আনিছে ইহঁতৰ পৰিয়ালে আমি 2,000 কৰি খাওঁ আমাৰ খণ্ডে আমাৰ অতীতৰ পৰা এটি লাগে কি হৈছে ন মানুহক ধৰি মাৰে ডকাইত কয় ৰাতি হলে মাৰোৱাৰী দোকানত গৈ বন্দুক দেখাই মাৰে ইয়াতে বন্দুক লৈ ঘূৰি ফুৰে দিনটো মন্দিৰত থাকে একো কাম নকৰে আৰু বন্দুক লৈ ইয়াত বোলে কোনোবা আমাৰ কথা কবি গুলিয়াম বোলে বাইদেউ ঘটনাটো অকণমান ক'ব নেকি কালি কি হৈছিলে আপোনাৰ লগত একচুৱেলি কালি কি হৈছিলে মানে অংকুৰ বুলি ল'ৰা এটাক মানে আমাৰ এই দলঙৰ ইপাৰে ধৰিলে ধৰাৰ পিছত কথা নাই বতৰা নাই বাইদেউজনী তাৰ অংকুৰৰ ঘৰলৈ যাওক অংকুৰ এইটো ঘৰ নহয় ন অংকুৰৰ ঘৰ বুলি মোক আহিছে ডিম্পি কোন মই বুলি কেঁচুৱাজনী এনেকৈ লৈ ওলাই আহোঁতে একদম 2খন হাতে মাৰিছেহে মাৰোঁতে একদম এটা ছোৱালীজনী গাতে পৰিছে একদম বেক চাইডে এতিয়া ভৰ্তি কৰিব দিছে মেডিকেলত আমি কালি পইচাৰ অভাৱত ভৰ্তি নকৰিলোঁ মানে আপোনালোকক কি কাৰণটো কি আছিলে কাৰণটো কোৱা নাই আহিলে ডাইৰেক্ট মাৰিছে গোটেই ঘৰ লণ্ড কৰি দিছে মই বোলো বাইদেউ কিবা ভুল হৈছে লৈ যাওক আপুনি মাৰিছে কেলে তাৰপৰা মোবাইলটো লক খুলি দে বোলে লক খুলি নিদিলে বোলে এনকাউণ্টাৰ কৰি দিম এনেকৈ কৰি পেলাই লৈ গৈছে মোবাইলটোত বহুত পাৰ্চনেলো কিবা কিবি থাকিব পাৰে মোবাইলটো এনেকৈ কোনো কাৰণ নোহোৱাকৈ কেলে লৈ গৈছে ডিম্পি দাস ভোগদৈ আৰক্ষী বিষয়া বৰ্ণালী গোহাঁই মোৰ নামটো ডিম্পি দাস শিশুজনৰ 3 মাহ এজেহাৰ দিছোঁ মেইন থানাত দিছোঁ শিশুটোৱে দুখ পাইছে নেকি দুখ পাইছে চিটি স্কেন কৰিব দিছে কালি মেডিকেল কৰিলোঁ কালি মানে বাইদেউ ঠিক 2টামান বজাত আহিছিলে ভোগদৈ আৰক্ষী বিষয়া তাৰপিছত সুধিলে ডিম্পি কোন তেওঁ কেঁচুৱাটো লৈয়ে আছিলে কেঁচুৱাটো লৈ থাকোঁতে মানে 2খন হাতে মাৰোঁতে কেঁচুৱাটো মানে পিছফালে ইয়াৰ মূৰত পৰিলে তাৰপাছত তাৰ বমি 3-4 বাৰমান কৰিছে আমি ৰাতি মেডিকেল লৈ গ'লোঁ তাৰ মেডিকেলত ভৰ্তি কৰিবলৈ কৈছিলে চিটি স্কেন কৰিবলৈ কৈছিলে আমাৰতো পইচা পাতি অভাৱ চিটি স্কেন নকৰিলেও লৈ আহিলোঁ আজি নিম তাৰপৰা আমি ভোগদৈ সদৰ থানাত মানে আমি এজাহাৰ দি থৈ আহিছোঁ এই বৰ্ণালী গোহাঁইৰ ওপৰত ভোগদৈ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া মই ডিম্পি মাক হয় তেওঁ এই নৱশিশুটো মানে দেৱশিশুটো মাৰিবলৈ ক'ত অধিকাৰ পাৰে এগৰাকীটো মহিলা হয় তেওঁক মাকে কিবা এটা যদি ভুলো কৰিছে আইন আছে বিচাৰ কৰিবলৈ লৈ যাব লাগে ঘৰত এনেকৈ চিজাইন কৰা ছোৱালীজনী মাৰিবলৈ অধিকাৰ ক'ত পালে আৰু গোটেইখন টচ নচ কৰি থৈ গৈছে মই এতিয়া 2 ঘণ্টা জুৰি মই গোটেইখিনি ভাল কৰি আছোঁ এতিয়া কি হৈছিলে কালি এটা ইয়াতে মাৰপিট কৰিছে বুলি ঘটনা সংঘটিত হৈছে বুলি ওলাইছে আমিতো ইয়াতে মইতো বুঢ়ীগাঁও শিৱ মন্দিৰৰ কোষাধ্যক্ষ হয় মই ধৰি লওক ৰাতিপুৱা 5টাৰ পৰা 9টামান বজালৈকে মই এইখনত থাকোঁৱেই আৰু আজি অলপমান দিনৰ পৰা মানে কি হৈছে আজি 7-8 বছৰমান হৈছে এই 2-3 ঘৰ মানুহে ইয়াত ড্ৰাগছৰ কাৰবাৰ কৰিছে কৰি আমাৰ গোটেই গাঁৱৰ মানুহ আমি পৰিচান হৈ আছোঁ সেইটো কাৰণে আজি 1 মাহ 1.5 মাহৰ আগত আমি গোটেই গাঁৱত 300-400 মানুহ চপাই এখন মিটিং পাতিছিলোঁ মিটিং পাতি আমি কাগজখন আজিলৈকে থানাত দিব পৰা হোৱা নাই বৰ্তমান কাগজখন মোৰ হাততে আছে যদি আপোনালোকে চাওঁ বুলি কয় মই দেখাব পাৰোঁ আপোনালোকক হয় বুজি পাইছে মানে এই 2-3 ঘৰ মানুহ আমাৰ পৰিস্থিতি বেয়া কৰি থাকে পুলিচ ইয়াত অহা আমি দেখিছোঁ কিন্তু ইয়াত কাকো আমি মাৰপিট কৰা দেখা নাই তেওঁলোক পলাই আছিলে বুলিহে আমি গম পাওঁ কিন্তু আমাক খবৰ দি থৈ গৈছে পুলিচে ইয়াত যে এই মানুহকেইজনী যদি ইয়াত আহে আপোনালোকে আমাক জনাব কিন্তু আমি পুলিচক এতিয়ালৈকে জনাবও পৰা নাই আমি তেওঁলোকক দেখাও নাই পলাই আছে এতিয়া কোৱা শুনিছোঁ আকৌ আপোনালোকৰ আগত কৈছে যে মাৰপিট কৰিছে পুলিচে ইয়াত কালিৰ পৰা পুলিচে বিচাৰিয়ে পোৱা নাই এতিয়ালৈকে আমি যিমানলৈকে জানো মইতো মন্দিৰত থাকোঁৱেই হয় ইয়াতে ড্ৰাগছৰ অবাধ প্ৰচলন হৈছে ইয়াত ড্ৰাগছৰ অবাধ প্ৰচলন এজনীৰ নাম আছে ভনী বুলি এজনীৰ নাম আছে ৰুমি বুলি এটা আছে নগা বুলি এটি গোটেই অকল ড্ৰাগছৰ কাৰবাৰ ইহঁতৰ বেলেগ ব্যৱসায় একো নাই এখন গেলামালৰ দোকান আছে তাত চিপছ আৰু চেনি আলু পিঁয়াজ বিকে কিন্তু তেওঁবিলাকৰ ঘৰত কেমেৰা আছে আপোনাৰ 12 লাখ টকীয়া গাড়ী আছে 20 লাখ টকীয়া ঘৰ আছে কিন্তু তেওঁলোকৰ একো বিজনেছ নাই অকল ড্ৰাগছৰ কাৰবাৰ আৰু কালি ঘটনাটো ড্ৰাগছৰ কাৰণে এটা কালি ঘটনাটো কি আছে আপোনাৰ কালি ঘটনাটো ইয়াৰ পৰা কোনোবাই ড্ৰাগছ কিনি লৈ গৈছিলে ইটো পাৰ লৈ যাওঁতে ইপাৰো আপোনাৰ VDP পাৰ্টি আছে গছপুৰি আপুনি ইটো পাৰলৈ গ'লে গম পাব দলংখন পাৰ হ'লে ইটো পাৰত VDP পাৰ্টি আছে VDP পাৰ্টিয়ে ড্ৰাগছটো তাত ধৰিলে ধৰি ল'ৰাটোক মাৰপিট কৰিলে কি কৰিলে নাজানো আৰু পুলিচক চমজাই দিলে পিছতহে আমি কোৱা শুনিছোঁ ইপাৰৰ কথা আমিতো গম নাপাওঁ ইয়াত
এই ল'ৰাটোক তাৰপৰা বিডিপি পাৰ্টিয়ে পুলিচক চমজাই দিলে। পুলিচৰ আগত সেই ল'ৰাটোৱে কি ক'লে নাজানো। তাৰপিছত আমি এখন গাঁৱত পুলিচ দেখিছোঁ আমাৰ এইখনত, ইমানেই জানো আৰু তাতকৈ আগলৈ একো নাই। আপুনি ইয়াত কোন হয়? মই বৰিগাঁও শিৱ মন্দিৰৰ কোষাধ্যক্ষ হয়। মোৰ বৰিগাঁও, মোৰ নাম ৰাকেশ দাস। আৰু এইটো ঘটনা এটা মানে ঘটনাটোৰ ৰূপ বেলেগ দিবৰ কাৰণে আচলতে বাচ্চা এটা মাৰিছে বুলি কৈছে। চাবলৈ গ'লেতো আমি ইয়াত মাৰপিট কৰা দেখাই নাই। পুলিচে আহিছে গৈছেহে দেখি আছোঁ। ইয়াক কাক ধৰিছে পুলিচে মোক কৈছে আপুনি আমাক খবৰ দিবচোন, এই ছোৱালীজনী ক'ত আছে কি কথা, আমিতো দেখাই নাই। ঠিক আছে, মাৰপিট কৰা পুলিচেতো তেওঁলোকক দেখাই নাই, ধৰিবই পৰা নাই। থানাত এজাহাৰ দিছিলে নি ড্ৰাগছৰ বিষয়লৈ? কোনে? আপুনি? আমি এজাহাৰ দিয়া নাই, আমি কমপ্লেইন দি থৈছোঁ। আমি SP ওচৰত দি থৈছোঁ, আমি ভোগদৈত দি থৈছোঁ। আজি আমি এজাহাৰ দিম। আৰু আপোনালোকে মানে আজি ড্ৰাগছৰ বিৰুদ্ধে এই মানুহকেইঘৰৰ বিৰুদ্ধে এজাহাৰ দিব? আমি অলৰেডি আমাৰ গোটেই গাঁৱৰ মানুহে জানে। আপোনাক প্ৰত্যেক ঘৰ গাঁৱলৈ মই লৈ যাম, প্ৰত্যেক ঘৰ গাঁৱৰ মানুহে একেঘৰ মানুহৰ নাম ক'ব আপোনাক, প্ৰত্যেক ঘৰে ঘৰকৈ। আৰু এটা কথা সোধোঁ যে আপোনালোকে আজি আপুনি অলপ দিনৰ সময় আগত কৈছিলে যে আপোনালোকে 3 মাহৰ আগত 3 মাহ নহয়, খুব বেছি আপোনাৰ 2 মাহ 2.5 মাহ হৈছে বাৰু ৰাজহুৱা মিটিং পাতিছিলোঁ। হয়, ৰাজহুৱা মিটিং এই মানুহকেইঘৰৰ কাৰণে পাতিছিলোঁ যে গোটেই গাঁওখন ধ্বংস কৰি পেলাইছে, গোটেই গাঁওখন ধ্বংস কৰি পেলাইছে। ড্ৰাগছ বিক্ৰী অকল ড্ৰাগছৰ কাৰবাৰ তেওঁলোকৰ বেলেগ ব্যৱসায় একো নাই। আমাৰ বৰিগাঁৱৰ প্ৰত্যেকটো মানুহে ৰাতিপুৱা 5টা বজাত উঠে, 7টা বজালৈকে কৰ্ম কৰে, কিন্তু 2-3 ঘৰ মানুহৰ কাৰণে আমাৰ গোটেই বৰিগাঁওখনৰ মানুহখিনিয়ে 2 নম্বৰী কাম কৰা দেখাই আছে গোটেই মাৰ্কেটত।